চাওঁতে চাওঁতে পদূলিমুখ পালেহি অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু। এফালে নিৰ্বাচনীৰ বতৰ, আনফালে অসমীয়াৰ হিয়াৰ আমঠু বহাগ বিহু। কুলি কেতেকীয়ে দিছে বিহুৰ বতৰা। নিৰ্বাচনৰ মাজতে চৌদিশে শুনিব পোৱা গৈছে ঢোলৰ গুমগুমনি। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে বিহুৰ কৰ্মশালা। তাৰ সমান্তৰালকৈ বিশ্বনাথৰ বিভিন্ন স্থানৰ লগতে নিত্যম কলাকেন্দ্ৰৰ উদ্যোগত 16 মাৰ্চৰ পৰা অনুষ্ঠিত হৈছে বিহু নাচৰ কৰ্মশালা। এই কৰ্মশালাত 4 বছৰীয়া শিশুৰ পৰা 30 ঊৰ্ধৰ মহিলাই অংশগ্ৰহণ কৰিছে। এনেদৰে ৰঙালী বিহুটি আদৰাৰ প্ৰস্তুতি চলিছে বিশ্বনাথত। পোনপ্ৰথমে সকলো অসমবাসী ৰাইজৰ লগতে বিশ্বনাথ জিলাবাসী ৰাইজক আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ উপস্থিত থাকি আমাৰ এই বাৰ্তা ৰাইজৰ মাজলৈ দিয়াৰ বাবে। আমাৰ এই প্ৰশিক্ষণটো আমি সকলোৱে মিলি কৰিছোঁ। আমাৰ এটা টিম ৱৰ্ক আছে। নিত্যম কলাকেন্দ্ৰৰ উদ্যোগত 16 মাৰ্চৰ পৰা 31 মাৰ্চলৈকে এটি কৰ্মশালা আমি আয়োজন কৰিছোঁ আৰু এই কৰ্মশালা শেষৰ দিনা আমি এখন প্ৰমাণ পত্ৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু ইয়াতে কণ কণ শিশুৰ পৰা 4 বছৰৰ পৰা আৰম্ভ কৰি 17-18 বছৰ যুৱতীলৈকে ইয়াত অংশগ্ৰহণ কৰিব পাৰিছে। আৰু মই যিহেতুকে এগৰাকী বিহুৱতী, গতিকে মোৰ যিখিনি প্ৰতিভা আছে সেইখিনি কেৱল ৰাইজৰ মাজলৈ বা এই কণ কণ শিশুসকলক শিকোৱাৰ উদ্দেশ্যে আগবাঢ়ি আহিছোঁ। যিখিনি ভগৱানে দিছে বা যিখিনি মই জানো সেইখিনি কেৱল সকলোৰে মাজত প্ৰচাৰিত কৰিব বিচাৰিছোঁ। আৰু আপোনালোকে সকলোৱে গম পায় ইতিমধ্যে আমাৰ বিহু বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হৈছে। গতিকে এইসকল কণ কণ শিশুৱে যাতে বিহু কি সেইটো জানিব পাৰে আৰু যিহেতুকে আমাৰ বিহু হৈছে আমাৰ অসমীয়া স্বাভিমানৰ প্ৰতীক, আমাৰ আৱেগ জড়িত হৈ আছে বিহুৰ লগত, গতিকে বিহু সকলোৱে জানিব লাগিব। সেয়েহে মই যিখিনি জানো সেইখিনি কণ কণ শিশুসকলক শিকাৰ উদ্দেশ্যে আগবাঢ়ি আহিছোঁ। আৰু নিত্যম কলা কেন্দ্ৰখন হৈছে মোৰ এখন সৰু নাচৰ স্কুল, য'ত মই শনিবাৰে দেওবাৰে বিহুৰ লগতে আধুনিক নৃত্য, জ্যোতি নৃত্য, ৰাভা সংগীতৰ আধাৰত যিবিলাক গান আছে সেইবিলাকৰ নৃত্যৰ লগতে মেইন কোৰ্চ হিচাপে আমি ভাৰত নাট্যমটো ৰাখিছোঁ আৰু এনেদৰে আমি আমাৰ এই নিত্যম কলা কেন্দ্ৰখন আগুৱাই লৈ গৈ আছোঁ। গতিকে আপোনালোকক ধন্যবাদ জনাইছোঁ। আমাৰ এই নিত্যম কলা কেন্দ্ৰৰ বা এই কৰ্মশালাৰ যিটো বাৰ্তা সকলোৰে মাজতে প্ৰচাৰিত কৰিছে আৰু বিশ্বনাথবাসী ৰাইজকো এইটোৱে অনুৰোধ কৰিম যে আহক আমাৰ এই নিত্যম কলা কেন্দ্ৰৰ লগতে আমাকো সহায় সহযোগ কৰক আৰু আশীৰ্বাদ কৰক আৰু আপোনালোকৰ সহায় সহযোগে এই নিত্যম কলা কেন্দ্ৰখন আগুৱাই নিতাত যথেষ্ট সহায় কৰিব। বিশ্বনাথৰ পৰা ধৰ্ম ৰিজালৰ ৰিপৰ্ট, PI নিউজ।